নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ মেৰিট বেছ স্কিম ইউজিচিয়ে প্ৰদান কৰে। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি অৰ্থাৎ ইউ জি কোৰ্চ কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰী বা পি জি কোৰ্চত এডমিশ্যন লৈছা ডিফাৰেণ্ট কলেজ এণ্ড ইউনিভাৰ্চিটিত, তোমালোকলে নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ বা মেৰিট বেছ স্কিম ইউ জি চি স্কিম, আৰু ইউ জি চিৰ আণ্ডাৰত এই নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ এই স্কিমটো আছে। আৰু এতিয়ালৈকে 2026 বৰ্ষৰ ডেট অপেন হোৱা নাই বা শ্ব' হোৱা নাই, বাট অতি সোনকালে হৈ যাব। চ' কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপ কৰিবা বা অসমৰ যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা, মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছা, কোনবোৰ ষ্টুডেণ্টে কৰিবা, ক্ৰাইটেৰিয়া কি, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এভৰিথিং এই ভিডিঅ'টোৰ থ্ৰ'দি জনাবলৈ লৈছোঁ। ইয়াতে চিম্পলি মই এনেও বুজাব পাৰোঁ, বাট অফিচিয়েল যিখিনি আছে এইখন অল্ড হয়, তথাপিও ইয়াৰ পৰা বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চোৱা, মই যিখিনি ক্ৰাইটেৰিয়া গাইডলাইন আছে গোটেইখিনি আহিলোঁ। চ' গাইডলাইন ফৰ নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ, এইখন 2021ত দিয়া গাইডলাইন, বাট আপডেট হৈছে, কিছু সংখ্যক আপডেট হৈছে, বাট কিছু সংখ্যক মানে ইফাল সিফাল হৈছে। চ' ইয়াতে মষ্ট ইম্পৰ্টেণ্ট, টোটেল তোমালোকে কি পাবা, 10,000 ষ্টুডেণ্ট। মই কি কৈছোঁ, 10,000 ষ্টুডেণ্ট। মই অলপ চেঞ্জ কৰিছোঁ বস্তুটো। টোটেল চাবা, যিসকল ইউ জি কোৰ্চ কমপ্লিট কৰি মাষ্টাৰ ডিগ্ৰী এডমিশ্যন লৈছা, প্লিজ ভালকৈ কথাখিনি শুনিবা। টোটেল ষ্টুডেণ্ট চিলেক্ট হ'ব 10,000। ইয়াতে চোৱা, মই হাইলাইট কৰিছোঁ 10,000। টোটেল ষ্টুডেণ্ট 10,000 ষ্টুডেণ্টে পাব নেশ্যনেল স্কলাৰশ্বিপ ফৰ মে ডিচাইডেড বাই দ্য কমিশ্যন এট দ্য ৰেট অফ 15,000 পাৰ মান্থ। মানে তোমালোকে 15,000 পাৰ মান্থ পাবা টোটেল মানি, আৰু 10 মান্থ পাবা টোটেল 10 মাহ দিয়া হ'ব টোটেল মানি 1.5 লাখ টকা। মান্থলিটো নিদিয়ে, ইয়াৰলি দিয়ে। মান্থলি নিদিয়ে, ইয়াৰলি দিয়ে। নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ বা যিমান স্কিম আছে এন এছ পিত, মান্থলি নিদিয়ে। লিখা আছে মান্থলি, বাট মান্থলি নিদিয়ে। কিমান মান্থ পাবা? 10 মান্থ পাবা। অ'কে, 10 মান্থ। অ'কে, 10 মান্থ পাবা। ইয়াতে মই 10 মান্থ দেখাই দিছোঁ, 10 মান্থ। নেক্সট, আৰু এই স্কিমটো টোটেলি ইণ্ডিয়া লেভেলত, উইদিন ইণ্ডিয়া, মানে গোটেই হোল ইণ্ডিয়াৰ ষ্টুডেণ্টে, ভাৰতবৰ্ষৰ ষ্টুডেণ্টে আবেদন কৰিব পাৰে। অ'কে, সেইকাৰণে 10,000 অলপ মানে ইয়াৰ কাট অফো হাই যায়, বা ইয়াৰ কাট অফ বহুত হাই থাকে একদম। দ্য স্লট শ্বেল বি এলটেড এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিজাৰ্ভেশ্যন পলিচি। হাউএভাৰ 30% slot will be reserved for the women candidate. So ইয়াতে most important, 30% slot will be reserved for the women candidate. 30% reservation women's or কাৰণে direct reservation. Okay, note, the slot reserved for the women studenter কাৰণে slot আছে, will be the filled the first ই কৰিব, তাৰপিছত single, twin, fraternal girl child without considering their mark in UG examination. The remaining slot will be fill up by merit. মানে প্ৰথমত মেৰিট বেচিছত হ'ব, উমেন্সক দিব, ফেটাৰ্নেল, ছিংগেলছ, টুইন সেইবোৰক দিব, কোনো মাৰ্কৰ বেচিছত নহয়। মানে সিহঁতৰ মাজত অলপ মানে স্লট 30% স্লট ই কৰিব, তাৰে পিছত বাকীখিনিক মানে মেৰিট বেচিছত দিব। অ'কে, চ' এতিয়া আহিছোঁ টাৰ্মছ এণ্ড কণ্ডিশ্যন, এলিজিবিলিটি। তোমালোকে সকলোৱে জানা, পি জি কোৰ্চ কৰিব লাগিব। ফাৰ্ষ্ট ইয়াৰ তোমালোকে লেটেষ্ট মানে ফ্ৰেছ, একদম ফ্ৰেছ পি জি কোৰ্চত এডমিশ্যন ল'ব লাগিব। আৰু আগতে যদি পি জি কোৰ্চ কৰিছা অলৰেডি, এগেইন নতুন পি জি কোৰ্চ কৰিছা নোৱাৰা। তোমাৰ যোনখন এজন ষ্টুডেণ্টে পি জি দুবাৰ কৰে, বহুত ষ্টুডেণ্ট আছে পি জি মাষ্টাৰ ডিগ্ৰী এখন, দুখন, তিনিখন ছাবজেক্টত কৰে। চ' তুমি ফাৰ্ষ্ট যেতিয়া এপ্লাই কৰিবা বা এডমিশ্যন ল'বা, তেতিয়াহে আবেদন কৰিব পাৰিবা। অনলি ষ্টুডেণ্ট হু আৰ অলৰেডি এডমিট ইন দ্য ফাৰ্ষ্ট ইয়াৰ পি জি ডিগ্ৰী প্ৰগ্ৰাম এলিজিবিলিটি ইউনিভাৰ্চিটি, কলেজ বা ইনষ্টিটিউশ্যন। তোমালোকে ইউ জি চিৰ আণ্ডাৰত যিমান কলেজ আছে বা ইউনিভাৰ্চিটি আছে, সকলো যিমান ছাত্ৰ ছাত্ৰী আছে, সকলোৱে আবেদন কৰিব পাৰিবা। ইন কেছ অফ ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম, স্কলাৰশ্বিপ শ্বেল বি গিভেন পি জি কম্পনেণ্ট অনলি। যদি পি জি কোৰ্চত ইণ্টিগ্ৰেটেড হয়, মানে ছাপ'জ ইণ্টিগ্ৰেটেড 5 years ইণ্টিগ্ৰেটেড, দেন তোমালোকে আফটাৰ 3 years 2 years মানে পি জি হ'ব, দেন 2 years পাবা। অ'কে, ইণ্টিগ্ৰেটেড হ'লে পি জিৰ সময়খিনি তোমালোকে পি জি স্কলাৰশ্বিপখিনি পাবা। অনলি ষ্টুডেণ্ট হু আৰ বিল' the age of 30 years is as the date of admission in the first semester of your PG program are eligible. মানে
এজ ধৰি দিয়া হৈছে বিলো 30 হ'ব লাগে ওকে এজ ধৰি দিয়া হৈছে বিলো 30 হ'ব লাগে scholarship available the scholarship is available only for the student who are admitted PG degree program regular full time মানে ওপেন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে আবেদন কৰিব নোৱাৰে ডাইৰেক্ট কাটা ডাইৰেক্ট ৰেগুলাৰ এণ্ড ফুল টাইম মোড হ'ব লাগিব মানে ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব ইয়াতে লিখা আছে ওপেন ডিষ্টেন্স private or part-time mode are not eligible. Private and part-time mode are not eligible. Okay, part-time mode এইখিনি ষ্টুডেণ্টে আবেদন কৰিব নোৱাৰে তাৰে পিছত বাকীখিনি অ'কে তাৰ পিছত তোমাৰ কলেজখন টাইপছ অফ ইনষ্টিটিউশ্যন ইউজিচিৰ আণ্ডাৰত ইউজিচি এক্ট 1957 হেভিং ভেলিড এক্ৰেডিয়েশ্যন নৰ্মছ নাকৰ আণ্ডাৰত হ'ব লাগিব বা ইউজিচিৰ আণ্ডাৰত হ'লে তোমালোকে পাৰিবা তাৰপিছত এফিলিয়েটেড কলেজসমূহে পাৰিবা ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজসমূহে পাৰিবা বিন্দাছ এপ্লাই কৰিব পাৰিবা ওকে চ' আৰু ইয়াৰ বাবে তোমালোকে NSP পৰ্টেলত আবেদন কৰিব লাগিব NSP ওকে তাৰে পিছত এটা কি আছিলে আধাৰ আৰু বৰ্তমান আধাৰ ই কৰা হয় আধাৰ বেছ পেমেণ্ট দিয়া হয় চ' আধাৰ লাগিবই চোৱা চিলেকশ্যন প্ৰচিডিউৰ দ্য চিলেকশ্যন শ্বেল বি মেড ষ্ট্ৰিক্টলি এজ পাৰ দ্য merit of the candidate except the single twin and fraternal girl side মানে টোটালি মেৰিট বেচিছত হয় বাট সিংগল টুইন ফ্ৰেটাৰ্নেল গাৰ্ল চাইল্ড সিহঁতক মানে এক্সেপশ্যনেল আৰু সিহঁতক ডাইৰেক্ট দিয়া হয় সিংগল চাইল্ড যদি হয় বা টুইন যদি হয় ফ্ৰেটাৰ্নেল গাৰ্ল চাইল্ড যদি হয় দেন ডাইৰেক্ট মানে পায় ডাইৰেক্ট ৰিজাৰ্ভেশ্যন পায় আৰু সিহঁতে ডাইৰেক্ট প্ৰিয়ৰিটিটো পায় মানে সিহঁতৰ মৰ্যাদা বেছি দ্য স্লট অফ দ্য শ্বেল বি এলটেড এট পাছ অফ দ্য গভৰ্ণমেণ্ট ৰিজাৰ্ভেশ্যন হাইভাৰ 30% স্লট উইল বি ৰিজাৰ্ভ ফৰ দ্য ওমেন মানে 10,000-ৰ 3,000 ষ্টুডেণ্ট অনলি গাৰ্লছে হ'ব মানে 3,000 ওকে 30% ৰিজাৰ্ভেশ্যন ডাইৰেক্ট গাৰ্লছৰ কাৰণে উমেন্সৰ কাৰণে একচুৱেলি চ' ফাৰ্দাৰ 50% স্লট আণ্ডাৰ দ্য কেটেগৰী ৰিমাৰ্ক এজ আৰ্টছ হিউমেন মানে 50% চোৱা 50% ফাৰ্থাৰ যিখিনি থাকিব ফাৰ্থাৰ 50% আৰ্টছ হিউমেনিটিজ ল ছ'চিয়েল জাষ্টিচ মেনেজমেণ্টৰ কাৰণে আৰু 50% ছায়েন্স বেকগ্ৰাউণ্ড ইঞ্জিনিয়াৰিং টেকনলজি মেডিকেল সিহঁতৰ কাৰণে এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি যিমান ছায়েন্স বেকগ্ৰাউণ্ড আছে 50% ছায়েন্স বেকগ্ৰাউণ্ডৰ কাৰণে আৰু 50% কাৰ কাৰণে তোমাৰ আৰ্টছ কমাৰ্চ হিউমেনিটিজ ছ'চিয়েল ছায়েন্স ল মেনেজমেণ্ট সেইবোৰৰ কাৰণে অ'কে চ' এইখিনি আছিল মষ্ট ইম্পৰ্টেণ্ট যে ডিছকাশ্যন কৰিলোঁ চ' এতিয়া আহিছোঁ মাৰ্ক যিহেতু এইটো মেৰিট বেচিছত হয় টোটেলি মেৰিট বেচিছত চ' মোৰ এটা বিনম্ৰ অনুৰোধ থাকিব যে ষ্টুডেণ্ট তোমাৰ 9 পইণ্টৰ ওপৰত আছে যদি 9 CGPA 9 পইণ্টৰ ওপৰত আছে যদি এই স্কিমটো আবেদন কৰিবা 9 পইণ্টৰ ওপৰত আছে যদি আবেদন কৰিবা আদাৰৱাইজ 9 পইণ্টৰ তলত আছে যদি আবেদন কৰি লাভ নাই 9 পইণ্টৰ ওপৰত যিমান ষ্টুডেণ্ট আছে মই বহুত পোৱা দেখিছোঁ বাট 9 পইণ্টৰ তলত আজিলৈকে মই পোৱা দেখা নাই আৰু টোটেল কিমান টকা পাবা এই স্কিমত টোটেল 3 লাখ টকা পাবা টোটেল কিমান পাবা 3 লাখ টকা পাবা 3 লাখ টকা পাবা এজন ষ্টুডেণ্টে কিমান পাবা 3 লাখ টকা পাবা ওকে 3 লাখ টকা পাবা ওকে এজন ষ্টুডেণ্টে 3 লাখ টকা আৰু বাকীখিনি ডিছকাশ্যন কৰিলোঁ এতিয়া কাৰ কেনেকুৱা কণ্ডিশ্যন গোটেইখিনি কণ্ডিশ্যনখিনি ক'লোৱে কাৰ কেনেকুৱা কণ্ডিশ্যন প্লিজ সেই কণ্ডিশ্যন অনুযায়ী আবেদন কৰিব পাৰা চ' মাষ্টাৰ ডিগ্ৰী যিসকল ষ্টুডেণ্টে কৰি আছা প্লিজ তোমালোকে নেশ্যনেল স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো কৰিব পাৰা আৰু ইউজিচিৰ আণ্ডাৰত হয় ইউজিচিয়ে দিয়ে আৰু বছৰি 1.5 লাখ টকা দিয়ে টোটেল কিমান টকা দিয়ে টোটেল 3 লাখ টকা দিয়ে ওকে টোটেল 3 লাখ টকা দিয়ে 2 ইয়াৰ্ছ ইয়াতে লিখাই আছে ইয়াতে চোৱা হায়াৰ ষ্টাডিজ অফ দ্য ইয়াৰ এলিজিবল ষ্টুডেণ্ট আৰু 2 ইয়াৰ্ছ দিয়া হয় যিহেতু মাষ্টাৰ ডিগ্ৰী 2 ইয়াৰ্ছ উইথ ইন ইণ্ডিয়া awarded post graduate degree under the national scholarship post graduate slot of the okay so এইখিনি আছিল আপডেট নেশ্যনেল স্কলাৰশ্বিপ 9 পইণ্টৰ ওপৰত কাৰ আছে প্লিজ জনাবা আৰু এই স্কিমটো আবেদন কৰিবলৈ নাপাহৰিবা 9 পইণ্টৰ ওপৰত থকা যিমান ষ্টুডেণ্ট আছা এই নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ আবেদন কৰিবলৈ নাপাহৰিবা অসমৰ যিমান ষ্টুডেণ্ট আছে মোৰ বিনম্ৰ অনুৰোধ যে তোমালোকে এই স্কিমটো আবেদন কৰিবা NSP ওকে 9 পইণ্টৰ ওপৰত আছে যদি এই স্কিমটো আবেদন কৰিবা 3 লাখ টকা পোৱাৰ চান্স আছে টোটেল 10,000 ষ্টুডেণ্ট চিলেক্ট হয় বাৰু হোল ইণ্ডিয়াত সেইটো চাবা চ' সেইখিনি আৰু বাকীখিনি জনালো যদি কিবা কুৱেৰিজ থাকে জনাবা মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম আৰু লাষ্টত এটা কথা কৈছোঁ যদি কিবা কুৱেৰিজ থাকে দেন ডেছক্ৰিপশ্যনত এটা ইউটিউব চেনেলৰ লিংক দিয়া আছে মই এভৰিডে 10:30
লাইভ কৰোঁ বা 10-20 সেনেকুৱা টাইমত লাইভ কৰোঁ, তোমালোকে জইন হৈ নিজৰ কুৱেৰিজ চল্ভ কৰিব পাৰা, প্ৰব্লেম চল্ভ কৰিব পাৰা, কুৱেশ্যন যদি আছে কৰিব পাৰা। ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা।